অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু ইতিমধ্যে পদূলিমুখত ভৰি দিছে আৰু দেখিবলৈ পোৱা গৈছে কাইলৈ যেহেতু গৰু বিহু আৰু গৰু বিহু উপলক্ষে এনেধৰণে যিসমূহ আচলতে প্ৰতিগৰাকী অসমীয়াই পশুধন্তিক গা ধুৱাবৰ বাবে এনেধৰণে দীঘলতি মাখিয়তি ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। আমি স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাইলৈ যিহেতু গৰু বিহু পালন কৰা হ'ব, কেনেধৰণে আপোনালোক সাজু হৈছে বাৰু? হয়, নমস্কাৰ। আমি এই চেগতে প্ৰতিদিন টাইমৰ সকলো কাৰ্যকৰ্তালৈকে আমি নতুন অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কথা হ'ল কাইলৈ গৰু বিহু আৰু আপোনালোকে জানে যে নামনি অসমত এই বিহুৰ যি ৰং ৰৈছে এইটো মূলতঃ কৃষিজীৱী ৰাইজৰ কৃষকৰ লগত জড়িত আৰু ইতিমধ্যে ৰাইজে বজাৰত আহি লাও বেঙেনাৰ লগতে দীঘলতিটো আচলতে মাখিয়তিও ব্যৱহাৰ কৰে, কিন্তু আমাৰ নামনি অসমত মাখিয়তিৰ ব্যৱহাৰটো যথেষ্ট কম। এতিয়া আমাৰ কৃষক ৰাইজ বজাৰলৈ আহিছে, যদিও এইসকলৰ ভিতৰত ভালেখিনি মানুহে সাধাৰণতে ঘৰত গৰু গাই পোহা, যদিও কৃষক নহয়। সাধাৰণতে আজিকালি কৃষকৰ মানে প্ৰায় কৃষিৰ লগত জড়িত নোহোৱা হৈছে মানুহ। তথাপিতো ৰাইজৰ গৰু আছে যেতিয়া ছাগলী ইত্যাদি ধুৱাই অসমীয়া নৱবৰ্ষৰ এটা আদৰণি জনাব আৰু ইয়ে অসমীয়া জাতিৰ এটা স্বাভিমানত এটা যোগাত্মক এটা দৃষ্টিভংগী কঢ়িয়াই আনিব। দেখুৱাইছোঁ এনেধৰণে প্ৰতিগৰাকী অসমীয়াই অসমীয়া নৱবৰ্ষক কাইলৈ আচলতে আদৰিবৰ বাবে এনেধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। ক'ব লাগিব নিৰ্বাচনী ধামখুমীয়াৰ মাজতে এনেধৰণে চেনেহৰ ৰঙালী বিহুটিক লৈ এনেধৰণে তেওঁলোকে উৎসাহজনক পৰিৱেশৰ মাজত তেওঁলোক আচলতে বিলীন হ'বলৈ চেষ্টা কৰিছে। কথা পাতিম, যিহেতু নিৰ্বাচনী ধামখুমীয়া তাৰ মাজতে ৰঙালী বিহু, কি ক'ব? নহয়, আমি দুয়োটাতে লাগিবলৈ আমাৰ এইটো পৰম্পৰা। নিৰ্বাচনীটোও আমাৰ পৰম্পৰা। ধৰক আমি এই পৰম্পৰাটো কৃষকসকলৰ যিটো পৰম্পৰা সেইটো আমি বজাই ৰাখিবৰ কাৰণে আমি আজি বজাৰত আহি এই দীঘলতিটো ক্ৰয় কৰিছোঁ। ক্ৰয় কৰিলে নে নাই বাৰু? কৰিছোঁ। আন কিছু গ্ৰাহক আছে, আমি জানিবলৈ যত্ন কৰিছোঁ। কাইলৈ আপোনালোকে নিশ্চয়কৈ নিজৰ পশুধন্তিক গা ধুৱাব। আমি কালি আছোঁ। আমাৰ বছৰেকীয়া বিহু বুলি বুলিব নাই, আমাৰ পৰম্পৰা চলি আছে। এই বিহুটো আমাক লাগেই, কাৰণ দীঘলতি আৰু লাও বেঙেনা হালধি মাটি কালাই বুলি কয়, আমি মাটিমাহ বুলি কওঁ। এইটো দি ধোৱা যায় বছৰটোৰ কাৰণে, তাৰমানে গৰু ছাগলীৰ যাতে কোনো বেমাৰ ব্যাধি নহওক বুলি আমি এইটো আৰাধনা কৰা যায় আগৰ নীতিমতে। সেইমতে আমি এতিয়া সেইকাৰণে দীঘলতি পাত বিচাৰি আহিছোঁ আৰু একদম ঢেঁকীপাৰাৰ পৰা লাগি। বজাৰ কৰা প্ৰায় শেষে, এই দীঘলতি বাকী আছে, এইখিনি ল'লোঁ এতিয়া আৰু হালধি বাকী আছে, হালধিখিনি লওঁ, বেঙেনাও লওঁ, ল'লে হ'ব আৰু এইখিনিয়ে। পঘা চঘা সকলো বনাইছোঁ, তৰা গাছ গাঠিছোঁ, চাউ উঠাই দিছোঁ। গতিকে এতিয়া আমি এনেকৈ এতিয়া দিনত গা পা ধুই গধূলি শলাবন্তি দিব লাগে বৰাই লৈ আমি মানে পঘা লগাম আৰু ইমানতে আমি এৰো আৰু। ক'ব লাগিব প্ৰতিগৰাকী অসমীয়াই শ্ৰীবৃদ্ধি কামনা কৰিছে, যিহেতু মূলতঃ কাইলৈ যি কৃষিজীৱী লোকৰ গৰু বিহু এনেধৰণে আচলতে পালন কৰা হ'ব, তাক লৈ এনেধৰণে প্ৰতিগৰাকী অসমীয়াই আচলতে এনেধৰণে উৎসৱমুখৰ পৰিৱেশৰ মাজত বিলীন হোৱা দেখিবলৈ পোৱা গৈছে। আন কিছু লোক আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছোঁ। কাইলৈ গৰু বিহুত এটা পশুধন্তিক নিশ্চয়কৈ গা ধুৱাব। হয়, ধুৱাম। আমি কাইলৈ গা ধুৱাবৰ কাৰণে আমি মাহ হালধি দীঘলতি পাত তৰা পাত আদি বিচাৰি আহিছোঁ আৰু এতিয়া ধৰক দীঘলতি পাত কিনি আছোঁ। ইয়াৰ পিছত ঘৰলৈ গৈ আৰু গৰুৰ বাকীখিনি যোগাৰ কৰিম আৰু। হয়, এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীঘলতি মাখিয়তি এনেধৰণে বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে, কাৰণ যিহেতু কাইলৈ গৰু বিহু